এই মুহূৰ্তত এডিআৰইৰ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। পৰীক্ষাৰ্থীলৈ তিনিটাকৈ ডাঙৰ খবৰ আহিছে। এতিয়াৰ পৰা পৰীক্ষাত থাকিব নতুন এছঅপি। ইপিনে এডিআৰইৰ পৰীক্ষাক লৈ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পৰীক্ষাক লৈ আহিছে কেইবাটাও ডাঙৰ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ। এবাৰ এডিআৰইত উত্তীৰ্ণ কৰাই দিয়াৰ নামত প্ৰলোভনত নামিছে একাংশ লোক। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে 4গৰাকী লোক। ধনৰ বিনিময়ত পৰীক্ষা উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দিয়া হৈছে আৰু ধন দাবী কৰা দলটোত আছে 2জন যুৱক আৰু 2গৰাকী মহিলা। ইয়াৰে সপোন দাস মৰিগাঁৱৰ, লগতে কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা আৰু যোৰহাটৰ প্ৰমীলা শইকীয়া আৰু দেৰগাঁও গোলাঘাটৰ তুলুমণি শইকীয়া নামৰ 4গৰাকীক আটক কৰিছে। কাৰ্বি আংলং আৰক্ষীয়ে 63/24 নম্বৰত গোচৰ ৰুজু কৰিছে আৰু US 61 2 BNSত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে সাৱধান হ'ব। এতিয়া একাংশই চাকৰিৰ প্ৰলোভনত এইদৰে ধন সংগ্ৰহ কৰিছে আৰু আৰক্ষী অধীক্ষকে এই কথা জানিবলৈ দিছে। ইপিনে এডিআৰইৰ প্ৰশ্নকাকত ফাদিলক লৈ অৱশেষত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এডিআৰইৰ প্ৰশ্নকাকত ফাদিলক লৈ মন্তব্য কৰিছে যে হৈ যোৱা বিয়াত গুৰুত্ব নাথাকে পেণ্ডেলৰ, সেইদৰে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ কোনো মূল্য নাথাকে। হৈ যোৱা পৰীক্ষাত মূল্য নাই প্ৰশ্নকাকতৰ, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু জনাইছে যে এতিয়াৰ পৰা ঘৰলৈ নিব পাৰিব প্ৰশ্নকাকত যিহেতু ঘৰলৈ নিবলৈ দিয়া হোৱা নাছিলে আৰু এতিয়াৰ পৰা ঘৰলৈ নিব পাৰিব প্ৰশ্নকাকত, কাৰণ পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ কোনো গুৰুত্ব নাথাকে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ইপিনে এডিআৰইৰ আগন্তুক পৰীক্ষাসমূহত এতিয়াৰ পৰা থাকিব নতুন এছঅপি। পৰীক্ষাত এতিয়াৰ পৰা নতুন এছঅপি থাকিব। উল্লেখযোগ্য যে অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিকৰ 3য় বৰ্গৰ পৰীক্ষাত নিযুক্তিৰ পৰীক্ষাৰ সময়ছোৱাত নলবাৰীৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা এক অভিযোগ উত্থাপন হৈছিল। এগৰাকী যুৱতীয়ে পৰীক্ষাৰ চেকিঙৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ দিছিল আৰু কেইবাটাও তেনেধৰণৰ অভিযোগ আহিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো চিন্তনীয় আৰু সেইবাবে ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে কয় এখন সমাজৰ বাবে আমাৰ মাতৃ ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। আৰু উত্তৰ লখিমপুৰত সংঘটিত আন এটা ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অৱগত কৰালে, য'ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ হৈছে আৰু আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবেও আমি দায়বদ্ধ। গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছঅপি প্ৰস্তুত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। অৰ্থাৎ আগন্তুক পৰীক্ষাত চেকিঙৰ নামত থাকিব নতুন এছঅপি। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট সঠিক সময়ত পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।